আমিনগাঁৱত কামৰূপ জিলা পৰিবহণ বিভাগৰ বিশাল তিৰংগা যাত্ৰা পথ সুৰক্ষা সজাগতা অভিযান দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে কামৰূপ জিলা পথ সুৰক্ষা সমিতি আৰু কামৰূপ জিলা পৰিবহণ বিভাগৰ উদ্যোগত বাইক ৰেলী প্ৰায় ৩০ কিলোমিটাৰ জোৰা বাইক ৰেলীত ২ শতাধিক বাইক চালকৰ অংশগ্ৰহণ প্ৰতিখন বাইকত তিৰংগা পতাকা বেনাৰ লগাই ৰাইজক সজাগ কৰাৰ প্ৰয়াস পৰিবহণ বিভাগৰ কামৰূপ জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰ আৰু কামৰূপৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠকে ফ্লেগ অফ কৰি শুভাৰম্ভ কৰে এই বাইক ৰেলীৰ অনুষ্ঠানত কামৰূপ জিলা পৰিবহণ বিষয়া মনোজ চৌধুৰী কামৰূপৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠক MVI জয়শ্ৰী ৰংফাৰ প্ৰৱৰ্তক পৰিদৰ্শক বিষয়া মজাছমিল হক ৰঞ্জিত পাটগিৰি উপস্থিত থাকে বন্দে মাতৰম পথ সুৰক্ষা জীৱন ৰক্ষা শ্লোগানেৰে এই সজাগতা অভিযান স্বাধীনতা দিৱসৰ পবিত্ৰ ক্ষণত যান-বাহনৰ পঞ্চসূত্ৰ মানি যান-বাহন চলাবলৈ আহ্বান পৰিবহণ বিভাগৰ ঘৰ তিৰংগা এই তিৰংগা যাত্ৰা কামৰূপ জিলা প্ৰশাসন কামৰূপ জিলা পৰিবহণ বিভাগ আৰক্ষী বিভাগ সকলোৰে যৌথ সহযোগত আমি আৰম্ভ কৰিব ওলাইছোঁ আৰু কিছু সময় পাছতে আমি এই কামৰূপ জিলা সংহত জিলা আয়ুক্ত কাৰ্যালয়ৰ পৰা এই যাত্ৰা আৰম্ভ হ'ব এই যাত্ৰাত কামৰূপ জিলাৰ বিভিন্ন স্তৰৰ পৰা বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে কাৰ ডিলাৰসকল আহিছে ডিষ্ট্ৰিবিউটৰসকল আহিছে তেওঁলোকে পাৰ্টিচিপেট কৰিছে স্বতঃস্ফূৰ্তভাৱে আমাৰ উদ্দেশ্য এটাই যে বিভিন্ন আজি কিছুদিন ধৰি প্ৰায় এসপ্তাহ জোৰা কাৰ্যসূচী লৈ আমি স্কুল পৰ্যায়ত বা বিভিন্ন অফিচত আন শিক্ষানুষ্ঠান সকলোতে উচ্চ শিক্ষানুষ্ঠান সকলোতে হৰ ঘৰ তিৰংগা যাত্ৰা আমি আৰম্ভ কৰিছোঁ বা এই সংক্ৰান্তত স্বাধীনতা দিৱসৰ সংক্ৰান্তত বিভিন্ন প্ৰতিযোগিতা বিভিন্ন ধৰণৰ অনুষ্ঠান অনুষ্ঠিত হৈছে আৰু পৰিবহণ বিভাগে পথ সুৰক্ষাৰ লগত সংগতি ৰাখি পথ সজাগতাৰ বাবে এই তিৰংগা যাত্ৰা বাইক ৰেলী এটা অনুষ্ঠিত কৰিছে আৰু এই বাইক ৰেলীটোৰ ফলত আমি আশা কৰিছোঁ যে প্ৰধানকৈ পথ সুৰক্ষাৰ ক্ষেত্ৰত আমি ভালেখিনি লোকক সজাগ কৰিব পাৰিম আৰু যি পঞ্চসূত্ৰ মানি চলিব লাগে হেলমেট পৰিধান কৰিব লাগে বাইক আৰোহীয়ে বাইক চলাওঁতে মটৰচাইকেল দুচকীয়া বাহন চলাওঁতে আৰু ঠিক তেনেদৰে যদি গাড়ী চালনা কৰে তেতিয়াহ'লে অন্ততঃ ছিট বেল্ট লগাব লাগে এনেকুৱা ধৰণৰ যিমান সুৰাপান কৰি গাড়ী চলাব নালাগে এনেকুৱা ধৰণৰ যিবিলাক প্ৰধান কৰ্তব্য আছে সেইখিনিৰ বিষয়ে আমি সকলো ঠাইলৈ যাম সকলোকে বুজাব বা সজাগ কৰিব চেষ্টা কৰিম আৰু এই মহৎ কাৰ্যসূচী আমাৰ সকলো ডিপাৰ্টমেণ্টৰ লোকসকল আগবাঢ়ি আহিছে আমি আশা কৰিছোঁ সকলোৰে সহযোগত খুব সুন্দৰভাৱে আমি এই কাৰ্যসূচীটো আজি ৰূপায়িত কৰিব পাৰিম আৰু লগতে সকলো ৰাইজক আগন্তুক ৭৯তম স্বাধীনতা দিৱসৰ কাইলৈ স্বাধীনতা দিৱস আমাৰ উদযাপিত হ'ব তাত যাতে প্ৰত্যেক ঘৰত নিজৰ বাসস্থানত যাতে অন্ততঃ তিৰংগা পতাকা উত্তোলন কৰিব পাৰে আৰু লগতে যাতে স্বাধীনতা দিৱস স্বতঃস্ফূৰ্তভাৱে পালন কৰিব পাৰে সেইটো আমি বাৰ্তাও আমি ৰাইজক দিবলৈ চেষ্টা কৰিম ৰাখি আমি তিৰংগা যাত্ৰা এটা উলিয়াইছোঁ এই যাত্ৰাত এই কামৰূপ গ্ৰাম্য জিলাৰ 7টা প্ৰগ্ৰেমৰ ভিতৰত তিৰংগা যাত্ৰা এটা বিশেষ উল্লেখনীয় পদক্ষেপ বুলি আমি ভাবিছোঁ এই তিৰংগা যাত্ৰাত আমাৰ ইয়াৰ ডিলাৰ এছ'চিয়েশ্যনবিলাক এৰাউণ্ড 200 ডিলাৰে ইয়াত আপোনাৰ বাইক ৰেলী অংশগ্ৰহণ কৰিছে ইয়াত পৰ্দাৰ ডিলাৰে বাইক ৰেলীত অংশগ্ৰহণ কৰিছে 4 চকা বাইক আৰু কাৰ অংশগ্ৰহণ কৰিছে আৰু এই তিৰংগা যাত্ৰাৰ আমি স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি তিৰংগা যাত্ৰাৰ আমি বাইক ৰেলী আমি ৰাইজক বুজাই দিবলৈ বিচাৰিছোঁ যে আপোনালোকে পথত সুৰক্ষা ৰখাৰ স্বাৰ্থত এই আমি তিৰংগা যাত্ৰা কৰিছোঁ লগতে ইয়াৰ পতাকা প্ৰত্যেকখন বাইকত আমি পতাকা ওলাই আমি কামৰূপ জিলাৰ প্ৰত্যেকটো চুকে কোণে আমি এই তিৰংগা যাত্ৰা আৰম্ভ কৰিছোঁ এই তিৰংগা যাত্ৰাত আমাৰ সন্মানীয় কামৰূপ জিলাৰ উপায়ুক্ত মহোদয় সন্মানীয় দেৱকুমাৰ মিশ্ৰ ডাঙৰীয়াই ইয়াৰ ফ্লেগ অফ কৰিছে লগতে আমাৰ অতিৰিক্ত উপায়ুক্ত মহোদয় পাঠক ছাৰ মহোদয় ইয়াত উপস্থিত আছে আৰু ইয়াত আছে আমাৰ প্ৰত্যেক ষ্টেক হোল্ডাৰ ৰোড ছেফটি কমিটি ষ্টেক হোল্ডাৰৰ মেম্বাৰসকল ইয়াৰ উপস্থিত আছে আৰু এই যাত্ৰাই আমাৰ কামৰূপ জিলাৰ যি দুৰ্ঘটনাগ্ৰস্ত হৈ আছে এই ক্ষেত্ৰত এই যাত্ৰাই নিশ্চয় আমাৰ এই ভাল এটা সূক্ষ্ম বহন কৰিব বুলি মই আশা কৰোঁ নিউজ ডেস্ক ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ
স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।